অসমত তৃতীয়খন বিজেপি চৰকাৰৰ শপত ইতিহাস ৰচি দুবাৰকৈ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আশীৰ্বাদ দিলে জনতাই। ৰাইজৰ আশা প্ৰত্যাশা পূৰণ কৰা বুলি মন্তব্য কৰিলে সকলোৱে। শপত গ্ৰহণ অনুষ্ঠানলৈ আহি ধন্য মানিলে বহুজনে। এক ভাবিব নোৱাৰা আনন্দ লাগিছে, খুবেই ভাল লাগিছে। আৰু এবাৰ অসমৰ প্ৰত্যেক সমষ্টিৰ লগতে আমিও এবাৰ তিতাবৰবাসীয়ে গৌৰৱ বুটলিবলৈ সক্ষম হ'লোঁ। সেইটোকে কি ক'ম, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলোৱে শুভেচ্ছা জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, সদায় সুস্বাস্থ্য থাকক। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি উন্নয়নৰ ধাৰাত অসমখন বোৱাই পেলাইছে, সেইখিনি আচলতে আমাৰ অসমৰ সকলো ৰাইজে দেখিছে, জল পটপটকৈ দেখিছে। আৰু যিহেতু তেখেতে 25টা বছৰ তিতাবৰ সমষ্টিত তেখেত মুখ্যমন্ত্ৰী হিচাপে বহি থাকিলে, তথাপিতো আমাৰ তিতাবৰ সমষ্টি মানে আপোনাক ক'বলগীয়া ধৰণৰ কোনো তুলনা নাই, মানে সদায় একেই থাকিলে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো উন্নয়নৰ ধাৰাত বৈছে, সকলো নৱপ্ৰজন্মক যিটো চিন্তাধাৰাই আগবঢ়াই নিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, গতিকে সেইটোকে অসমৰ মুখ্যমন্ত্ৰী এতিয়া আমাৰ জনপ্ৰিয় আৰু আমি তেখেতৰ দীৰ্ঘায়ু স্বাস্থ্য প্ৰাৰ্থনা সদায় কৰি আছোঁ। অন কেমেৰাত তেখেতক কৈছোঁ, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ নেতৃত্বত অসমখন আপুনি যি ইচ্ছাৰে আপোনাৰ যি পৰিকল্পনাখিনি আছে, সেই পৰিকল্পনাখিনি আপুনি সকলোখিনি যাতে সফল ৰূপায়ণ পৰিণত কৰক আৰু শতবাৰ কম আপোনাৰ দীৰ্ঘায়ু স্বাস্থ্য প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আমি জালুকবাৰীৰ পৰা বিৰাট ভাল লাগিছে, মানে দাদা আৰু আমাৰ জিকিছে আৰু অলপ থাকিব দাদা, ইমান ভাল লাগিছে, মানে ভাষাৰে বুজাব নোৱাৰোঁ আৰু তেনেকুৱা। সেইকাৰণে আমি আহি থাকোঁ, আমি আহি থাকোঁ, দাদাই মাতিলে আৰু আমি আহি যাওঁ। আজিতো আৰু স্পেচিয়েল ডে আৰু সেইকাৰণে মানে বেষ্ট উইচেছ মানে দাদাৰ কাৰণে অলৱেজ আছে আৰু থাকিবও আৰু সদায়। আমাৰ জালুকবাৰী সমষ্টিটো কয় এক্সেপশ্যনেল, আমাক খালি এবাৰ মাত দিবই লাগে আৰু আমি এইটো গোটেইকেইটা ওলাই আহোঁ। এইটো আমাৰ মানে পৰম্পৰা হৈ গৈছে জালুকবাৰীবাসীৰ কাৰণে। আজি গৈছিলে, কিন্তু ইমান বিচাৰি পিছত খুৱাব নহয়, খুৱাই আছে, বহুত খুৱাই আছে তাৰে আৰু খুৱাব, পিছতে খুৱাব, বুজিছে। বহুত ভাল লাগিছে আজি আৰু দাদাৰ কাৰণে বেষ্ট উইচেছ আৰু মোদীজীৰ কাৰণে যিমান বিজেপিৰ মানুহ আছে আমাৰ পদ্মফুলক মানে বেষ্ট উইচেছ জনাইছোঁ। আৰু দাদা আপুনি আগুৱাই যাওক, আমি লগে লগে আছোঁ, আপোনাৰ লগে লগে আছোঁ, আপুনি আগুৱাই যাওক। হিমন্ত বিশ্ব শৰ্মা জয়। আমাৰ অসমৰ মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ কাৰণে প্ৰধান মুখ্যমন্ত্ৰী আছে, আমাৰ সঁচাকৈ ভাল লাগিছে আৰু অসমৰ উন্নয়ন কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী আহি অসমৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছে। সেয়ে আমি বিজেপি চৰকাৰক সদায় আমি বিজেপি চৰকাৰক বিচাৰোঁ। আমাৰ বিজেপি চৰকাৰে আমাৰ অসম মুক্ত কৰিছে, বাংলাদেশে মুক্ত কৰিছে, সেইকাৰণে আমি সদায় বিজেপি চৰকাৰ লাগে। আৰু আমাক অসমৰ মুখ্যমন্ত্ৰীক এতিয়া যেনেকৈ মুখ্যমন্ত্ৰী আমাক আগলৈ 50 বছৰলৈকে আমাক মুখ্যমন্ত্ৰী লাগে। হাইলাকান্দিৰ পৰা বহুত ভাল লাগিছে, ইমান মানুহ আহিছে, বহুত ভাল লাগিছে। ঘৰত গৈছিলোঁ আৰু আজকে আহিছি, তাৰ বক্তব্য ভাষণ শুনিয়া বহুত ভাল লাগিছে। আর আমার নিমন্ত্রণ করছে আইবার লাগি, আজকে তো আর প্রোগ্রামও দেখা হয়েছে না, নেক্সট টাইম আইলে দেখা হবো। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো কেতিয়াৰ পৰা বিচাৰি আছিলে, কিমান বিচাৰিছিলে? বহুত আগৰ পৰাই বিচাৰিছিলোঁ, এই দ্বিতীয়বাৰৰ পৰা আহিছে, বহুত ভাল হৈছে, বহুত উন্নতি কৰিছে তেখেতে। জানিছিলে নেকি হ'ব বুলি? আমি জানিছিলে তেখেতে হ'ব যে, বিজেপি আহিব বুলি ভাবিছিলে? আমি ভাবিছিলে হ'ব বুলি। গতিকে সেইকাৰণে জিতিছে। আমি এনি টাইম এখন মিটিং না, আমি এনি টাইম তেওঁৰ লগতে লাগি আছোঁ, তেওঁৰ লগতে জড়িত। গতিকে আমি তেওঁলোকৰ ভোট দি পেলাই আমি দ্বিতীয়বাৰ জিতালোঁ। আমাৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5 বছৰত যি কাম কাজ কৰি গৈছে, সেইটোতো আমি খুব আনন্দিত হৈছোঁ। অসমবাসীও আনন্দিত হৈছোঁ। আমাৰ মামাক লাগে। এই বছৰ আকৌ শপত গ্ৰহণত আহিছে। মামা আৰু 5 বছৰৰ কাৰণে কি যে কৰিব আমি নিজেই বিচাৰি পোৱা নাই। আশা ৰাখিছোঁ আমাৰ মামা আমাৰ ৰাইজৰ কাৰণে যুঁজি আছে আৰু ৰাইজৰ কাৰণে যুঁজি যাব। এইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি। আৰু তাৰ এটাই আমাৰ ভাল লাগিছে, আমাৰ মামাক যে আজি ৱেষ্ট বেংগলত গৈ যে ইমান সন্মান পাইছে, তাৰ নীতি ৰিৱাজে ৱেষ্ট বেংগলত যে সেইবোৰ নিয়ম চলাব, সেইটোৱে আমাৰ এটা গম্ভীৰ মানে এটা আনন্দিত মই হৈছোঁ। একদম ভাগৰ লগা নাই, নালাগে? নালাগে, ভাল লাগিছে, ভাল লাগিছে, কিমান ভাল লাগিছে? বহুত ভাল লাগিছে। মানে মুখ্যমন্ত্ৰী মনে বিচৰাৰ মতে পাইছে নে নাই? পাইছোঁ, পুৰা পাইছোঁ। মনে বিচৰাৰ মতে পাইছে? অঁ, তেওঁকে বিচাৰিছিলে? অঁ, আমি তাকেই বিচাৰিছিলোঁ। কিয় ভাল লাগে হিমন্ত বিশ্ব শৰ্মা?
তেখেতে বহুত কিবা কানি কৰিছে, হয় এনে কি কৰিছে আপোনাৰ মতে কি কৰিছে বহুত উন্নয়ন কৰিছে আৰু ৰাস্তা ঘাট বনাইছে, দলং বনাইছে, আই মাতৃক অৰুণোদয় দিছে, তাৰপিছত বাচ্চাবিলাকৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে, মইনা আঁচনি দিছে, বাবু আঁচনি দিছে, বহুত দিছে তেখেতে। এইবাৰ অকণ বেছিকৈ বিচাৰিব নেকি কিবা? আমি নিবিচাৰো, মামাই নিজে দিব, নিজে দিয়ে, আমি বিচাৰিবও নালাগে। বিশ্বাস আছে বহুত, ইমান দিনৰ পৰা নাচিয়ে আছো আমি। আজি ভাল লাগিছে, মনে বিশ্বৰ মাজে মুখ্যমন্ত্ৰী পালে? পালো। ঠিক আছে, এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে, এইপিনে আহা। কি নাম তোমাৰ? প্ৰিয়া ৰয়, প্ৰিয়া ৰয়। ক'ৰ পৰা আহিছা? বামুণী মৈদান। সকলোৱে মামা বুলি মাতে, মামাৰ কি এনেকুৱা স্পেচিয়েলিটি আছে যাৰ বাবে ইমান বেছি পপুলাৰ হৈ গৈছে? মামাই আমাৰ আৰু মামা ভাল, মামা ভাল আৰু যুৱ প্ৰজন্মৰ চবকে মানে একদম ভালকে দেখে, চব বস্তু ভালকে কৰি আছে, আমাৰ এইকাৰণে বহুত ভাল লাগি আছে। আৰু জয় মামা। নিজৰ ভাগিনৰ দৰে মৰম কৰে নেকি মামাই? একদম। মামাৰ বাবে কি এনেকুৱা বিচাৰিবা, কি এনেকুৱা প্ৰাৰ্থনা কৰিছা? মামা আগুৱাই যাওক, যাতে এনেকেই আগুৱাই যায় আৰু আমাৰো এনেকুৱাই উন্নতি হৈ থাকে অসমৰ। বহুত ভাল লাগে এনেকে। হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী সময়ত কি পদবীত চাব বিচাৰিবা, মুখ্যমন্ত্ৰীৰ বাহিৰে আৰু কি? PM প্ৰাইম মিনিষ্টাৰ চাব বিচাৰিব? অবভিয়াছলি আপোনালোকৰ আশীৰ্বাদ আছে নেকি? আছে, আমি লাগি যাম আৰু 100% মামাকে দি আছো আৰু মামাকে দি থাকিম। এইটো সপোনত দেখিছে নেকি প্ৰধানমন্ত্ৰী হৈ যায়? হৈ যাব পাৰে, মামা যেনেকে কয় হৈও যায়, লাগে আৰু চবৰে আশীৰ্বাদ, অসমবাসীৰ আশীৰ্বাদ আছে, মামাই হ'ব কিজানি, হ'বও পাৰে। ঠিক আছে, হ'ব পাৰে নহয়, হ'বয়ে। পুৰা বিশ্বাস আছে? পুৰা বিশ্বাস আছে। এইটো মেজিক, দিছ ইজ দ্য মেজিক, দিছ ইজ দ্য হেমন্ত মেজিক। আৰু আমি এইটো আমি আশা কৰিছোঁ, আমি এইটো মানে বিশ্বাস আছে যে আগন্তুক দিনত এই দেশৰ প্ৰধানমন্ত্ৰী আমাৰ যে এই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব, এইটো আমি একদম নিশ্চিত আছোঁ। মানে অসমত বিজেপিকে বিচাৰে নেকি? বিজেপিকে লাগে, বিজেপিয়ে লাগে, বিজেপিয়ে অসমখন শান্তিত ৰাখিব পাৰিব। এতিয়া বেলেগ পাৰ্টি আহিলেও অসমখন শান্তিত ৰাখিব নোৱাৰে নহয়। বিজেপিয়ে যে উচ্ছেদ কৰিব সেইটো সমৰ্থন কৰিছে নাই? উচ্ছেদত যিবিলাক মাটি আচলতে দখল কৰি আছে, সেইবিলাক দখলৰ পৰা হেৰি কৰিব লাগে। আৰু যিবিলাক মেধি পাট্টাৰ মাটি আছে সেইখিনি নকৰিলেই হ'ল, হয় নে নহয়? এতিয়া সেইটো নাই, এতিয়া কংগ্ৰেছৰ ভোট বেংক হিচাপে এতিয়া নাই। এতিয়া কংগ্ৰেছে চব ঠাইত নাপায়। এতিয়া আৰু সংখ্যালঘু ৰাইজক ঠগাব নোৱাৰে কোনো নেতাই। কোনো নেতাই মানে সেইবিলাক এখন সৃষ্টিকৰ্তা মালিক আছে নহয়, মালিকৰ ইচ্ছা যাক যি কৰিব লাগে কৰি আছে। আপোনালোক বিজেপিৰ লগত? এতিয়া কিমান মানুহ আহিছে আপোনালোকৰ লগত? বহুত ভাল লাগিল, এনেকুৱা এটা ঐতিহাসিক ক্ষণত আমি উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছো। ক'ৰ পৰা আহিছে? মই শিৱসাগৰৰ পৰা আহিছো। কি নাম? মোৰ নাম ববী কাকতি। কেনেকুৱা আশা কৰিছিল নে যে বিজেপিয়ে জিকিব বা জিকেও যদি ইমান ভোটত জিকিব? নিশ্চয় আশা কৰিছিলো। মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা। মই শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছিলো প্ৰাক্তন। বৰ্তমান মই ৰাজ্যিকৰ মহিলা মৰ্চাৰ এক্সিকিউটিভ মেম্বাৰ। আমি আশাবাদী আৰু আমাৰ ভৱাভাগে আমাৰ সম্পূৰ্ণ